আৰু আধা বাটত যেতিয়া সীতাৰাম মৰিলে তেতিয়া তাৰ ডেড বডিটো ঘৰলৈ লৈ যাওঁ বুলি কৈছিলো মই, কিন্তু সি ডেড বডিটোক আনিবলৈ নিদিলে ঘৰলৈ। হে ডেড বডিটো নি কি কৰিলেগে আকৌ সি? গম নেপাও নহয় ডাগৰু, ডেড বডিটো কি কৰিলেগে সি মোক ক'লে যে ডক্তৰক দেখুৱাই পিনিহে ডেড বডিটো তহঁতি ঘৰলৈ নিব পাৰিবি বুলি। মোক পঠিয়াই দিলে ঘৰলৈ। আমি সোনকালে এতিয়া সেই 108 এম্বুলেন্সখনৰ ড্ৰাইভাৰটোক ধৰিবগে লাগিব। বল যাওঁ তাৰ ওচৰলৈ। বিনা, তই চিন্তা কৰি নাথাকিবি, ঘিনাৰামত গৈছে নহয়, সীতাৰামৰ হত্যাকাৰীক ধৰি আনিব আৰু আনি গোটেই গালে একেলগতে শাস্তি দিম তাক। ধনু ডাকৰু, আমাৰ চেন্ট্ৰেল হস্পিটেলখন এইফালেহে আছে হয়নে? ঘিনাৰাম এইফালে আছে। মই এবাৰ আহিছিলো, আমাৰ বুঢ়াটো বেমাৰ হৈছিলে যে এইখনতে দেখুৱাইছিলোহি। বেছি দূৰ নাই আৰু অলপ গ'লে পামগে আহ। ধনু ডাকৰু, এইখনে সেই 108 এম্বুলেন্সখন, যোনখনৰ কথা আমাক নগেন কাই কৈছিলে। বলচোন বল, ওচৰলৈ গৈ চাওঁ বল। ডাকৰু, এই 108খন চাগে এইখন হস্পিটেলতে থৈ দিয়া থাকে। মানে এই 108খন এই হস্পিটেলখনৰে হয়। ঘিনাৰাম ঠিকে কলি, কিন্তু এই হস্পিটেলখনত এতিয়া ৰাতি এটা মানুহো দেখি পাবলৈ নাইচোন। চবৰে চাগে ডিউটি ছুটি হ'ল। নৰমণিছ এটাও দেখি পাবলৈ নাই ইয়াত। ধনু, কি কৰি আছগে তই সেইফালে হে? একো নাই কৰা, চাইছোহে এনেই। এইখন হস্পিটেল বহুত পুৰণা হস্পিটেল চোন। এইখন আমাৰ চেন্ট্ৰেল হস্পিটেলখন নহয় নিচিনা লাগিছে। ধনু, মোৰো তেনেকুৱাই লাগিছে। এইখনতো পুৰণা হস্পিটেলখনে, এইখনতো বন্ধ হোৱাৰ বহুত বছৰ হৈ গ'ল, কিন্তু 108খন ইয়াত কেনেকে আছে? ঘিনাৰাম, মোৰ কিবা খেলি মেলিহে লাগিছে এতিয়া, জাননে? এইখন 108 আৰু এই হস্পিটেলখন কিবা ভূতৰ কেছৰ নিচিনাহে লাগিছে, আগৰ নিচিনা নহয়তো। ধনু ডাকৰু, ইয়াত এতিয়া কোনোৱে নাই। আমি ইয়াত এতিয়া একো চবুত নেপাওঁ। আমি কাইলৈ আহিম। কাইলৈ আহি এম্বুলেন্সখন পহৰা দিম আৰু এম্বুলেন্সখন কোনে ইয়াৰ পৰা চলাই নিয়ে সেইটো চাম। ঠিক কলি ঘিনাৰাম, বল আমি এতিয়া যাওঁগে। ইয়াত থাকি এতিয়া লাভ নাই, কাইলৈ আহিমগে। লেংটামিয়া পিকলু, বুল্লাচোন তহঁতৰ লগতে আছিলে। কিনো হ'ল ইমান হঠাতে তাৰ যে লগালগ 108ত উঠুৱাই পিনি তহঁতি লৈ যাবলগীয়া হ'ল তাক? ভোলা বত্তা, আমি ভাওনাৰ কথা পাতি পাতি আহি আছিলো গোটেই তিনিটাই, আমাৰ জংঘল ব্লকৰ তিনিআলিটোৰ ওচৰতে। কিন্তু হঠাতে বুল্লা মাথাটো ঘূৰাই মাটিত সৰি পৰিলে, আৰু অকমান দেৰি পিছত মাটিত পৰি সি ধৰফৰাবলৈ ধৰিলে, আৰু মুখৰ পৰা তেজ বমিও হৈ গ'ল। আৰু তেতিয়াই মই পিকলুক ক'লো 108লৈ ফোন কৰিবলৈ, আৰু অলপ দেৰি পিছত 108 আহিলে, বুল্লাক উঠুৱাই পিনি লৈ গ'ল। আমি এটা কাৰণেই নগ'লো, আমি আপোনালোকক খবৰ দিম বুলিয়ে ইয়ালৈ গুচি আহিলো। আৰু এম্বুলেন্সখনৰ ড্ৰাইভাৰটোৱে অক্সিজেন লগাই তাক মুখত গাড়ী পিছফালে উঠুৱাই হস্পিটেললৈ লৈ গ'ল। তেনেহ'লে এতিয়ালৈকে বুল্লাৰ একো খা খবৰ নাই কেলে? আমিতো হস্পিটেললৈ গ'লো, তাতো বুল্লাক কোনোৱে চিনিও পোৱা নাই অহা বুলি কৈছে। ক'ত গ'ল তেনেহ'লে বুল্লা? সেইটো আমি একো ক'ব নোৱাৰো তেনেকুৱাই। আমি যিমানখিনি জানো সিমানহে ক'লো, আৰু আমি বুল্লাক একো কৰা নাই। আমাৰ লগতে আহি আছিলে, সি মূৰ ঘূৰাই পৰিলে কাৰণে 108 মাতি আমি তাক হস্পিটেললৈ পঠিয়াই দিলো। কি কথাৰ আলোচনা চলি আছে ইয়াত ইমান ৰাতি? আমাকো কওকচোন। ঘিনাৰাম কাই, আপোনালোক আহিলে ভালেই হ'ল। কালিৰ পৰা বুল্লা ঘৰত নাই। এওঁলোকে আমাকে ধৰিছে বুল্লা হেৰালে বুলি। ক'ত গ'ল বুল্লা? ঘিনাৰাম কাই, কালি মই, লেংটামিয়া আৰু বুল্লা আমি তিনিটাই ভাওনাৰ কথা পাতি পাতি আহি আছিলো। বুল্লা ঘপককে মাটিত বাগৰি পৰিলে। তাৰপিছত কি হ'ল? তাৰপিছত সি ধৰফৰাবলৈ ধৰিলে আৰু তেজ বমি কৰিলে। আমি লগালগ 108 মাতিলো আৰু 108ত উঠুৱাই পঠিয়াই দিলো হস্পিটেললৈ। আৰু তাৰপিছত বুল্লাৰ মাক দেউতাকে গৈ হস্পিটেলত চালেগেও, কিন্তু বুল্লাক ক'তো দেখি নাপালে আৰু বিচাৰিও নাপালে। হয় নেকি? আমিও সীতাৰাম কাইক চাবলৈহে আহিছিলো হস্পিটেললৈ। সীতাৰাম কাইকো সেই 108 এম্বুলেন্সখনে উঠুৱাই লৈ গৈছিলে, কিন্তু তাকো আমি দেখি নাপালোগে। হে, এয়া আকৌ কি হৈছে? হস্পিটেলৰ পৰা মানুহ গায়ব হৈ গৈছে, আমিও দেখি নাপালোগে, আপোনালোকেও লগ নাপালেগে বুল্লাক গৈ। তাকেহে ঘিনাৰাম, কিনো কৰো এতিয়া একো ভাবিয়ে পোৱা নাই। মোৰ ল'ৰাটো বা ক'ত আছে? ঠিক আছে, আপোনালোকে চিন্তা কৰি নাথাকিব। আপোনালোকে বুল্লাক বিচাৰিব নালাগে, আমি বিচাৰি যাম। কিন্তু এতিয়া নহয়, এতিয়া বহুত ৰাতি হ'ল। কাইলৈ ৰাতিপুৱাই আমি বিচাৰিমগে। ধনু ডাকৰু, দেখিলি গোটেই দিনটো আজি এনেই পাৰ হৈ গ'ল। আমি একো খা খবৰেই নাপালো এম্বুলেন্সখনৰ বিষয়ে। কিন্তু আমি এতিয়া এটা কাম কৰিব লাগিব। আমি মনে মনে এই এম্বুলেন্সখনৰ পিছফালে উঠি থাকিব লাগিব। তেতিয়াহে আমি গম পাম এই এম্বুলেন্সখনৰ ৰহস্য। এই 108 এম্বুলেন্সখন ক'লে ক'লে চলে যায়। ঘিনাৰাম ঠিক কলি, বল আজি আমি এই এম্বুলেন্সখনৰ পিছফালেই থাকিম আৰু পহৰা দিম। কোনে এই এম্বুলেন্সখন চলাবলৈ আহে তাক আমি আজি সোধাই নেৰো। ডাকৰু, ঘিনাৰাম, প্ৰায় আধা ঘণ্টা মানেই হৈ গ'লচোন আমি ইয়াত ৰখি থকা। কোনো এটা মানুহ অহা নাই যে এম্বুলেন্সখনৰ ওচৰলৈ।
আহিব আহিব ধৈৰ্য ধৰ ধৈৰ্য ধৰ ঐ কোনোবা এটা অহা যেন লাগিছে মনে 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 ভূত দে বল 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 বহুত দেৰি হ'ল হাবিখন সোনকালে পাৰ কৰিব লাগিব এতিয়া আমি ধনু ডাকলো সেইকেইটা খুন্দিয়া উৰাই দিলে চাগে যা যা সেইকেইটা কি হৈ আছে যা লাকুতা তই ভালে ভালে কেলে তই মানুহবিলাকক এম্বুলেন্সে খুন্দিয়াই খুন্দিয়াই মাৰি আছ হিৰাম এই দুইটা মৰিলে জীয়াই থকা নাই ডাইৰেক্ট খুন্দিয়াও বুলিয়ে খুন্দিয়াই দিছে এই ড্ৰাইভাৰটোৱে সিহঁতক তই মানুহবিলাক মাৰি মাৰি এম্বুলেন্সত উঠুৱাই উঠুৱাই কলে নিছ ক'ত লুকুৱাইছোগে মানুহবিলাক কৈছো নেমাৰিবি মোক চব কৈছো মই এজোপা পুৰণা হত গছৰ ওপৰত এটা ভূত থাকে সেই ভূতটোৱে সদায় মোক এটা এটা মানুহ মাৰি মাৰি তাৰ ওচৰলৈ নি দিবলৈ কয় আৰু প্ৰায় 2 মাহ মান হ'ল মই সদায় এটা এটা ডেড বডি সেই ভূতটোৰ ওচৰলৈ নি থকা যেতিয়াই হস্পিটেলত কোনোবা মৰে মই সদায় এটা এটা মানুহ তালৈ নি দিওঁৱেই আৰু যদি হস্পিটেলত মানুহ কেতিয়াবা নমৰে তেতিয়া মই নিজেই মাৰি পিনি সেয়াৰ ওচৰলৈ নি দিব লগা হয় কিন্তু তই এইবিলাকতো পুলিচক কৈ পিনি পুলিচৰ পৰা সহায় ল'ব পাৰিলিহেঁতেন মোক সেই ভূতটোৱে ধমকি দি থৈছে যদি মই সদায় এটা এটা ডেড বডি তাৰ ওচৰলৈ নি দিব নোৱাৰো তেতিয়া সি মোৰ পৰিয়ালটোক আৰু মোকো সুদাই নেৰে আমাকো কেঁচাই কেঁচাই খাই পেলাম বুলি কৈছে হয় নেকি এতিয়া তোক আমি জেলৰ ভাত খুৱাম বল এতিয়া আমাক সোনকালে লৈ বল কোনখিত আছে সেই ভূতটোৰ ওচৰলৈ লৈ যাম কিন্তু সেই ভূতটোক তহঁতি কেনেকে মাৰিবি সেই ভূতটোক মৰাৰ একো উপায়ে নাই হিৰাম আমি এতিয়া এটা কাম কৰো ইয়াক বান্ধি পিনি লৈ গৈ হান্দি বাবাৰ ওচৰলৈ যাওঁ আমি গোটেইখিনি তাৰ পিছত হান্দি বাবাৰ পৰা উপায় বিচাৰি ভূতটোক মাৰিবলৈ ইয়াক লগত লৈ আহিম ঠিক আছে আৰু ধনু ডাগৰু তহঁতি পুলিচলৈ ফোন কৰি দেচোন ইয়াত 2টা মানুহ এক্সিডেণ্ট হৈ পিনি মৰিলে বুলি সিহঁতক লৈ যাবলৈ কৈ দে প্ৰণাম হান্দি বাবা কল্যাণ হওক হান্দি বাবা 108 এম্বুলেন্সখনৰ ড্ৰাইভাৰটোৱে মানুহ খুন্দিয়াই খুন্দিয়াই নি এটা ভূতক দিয়েগে হেনো সঁচা কথা আমি সেই 108 এম্বুলেন্সখনৰ ড্ৰাইভাৰটোক ধৰি থৈছো আৰু এজেগাত বান্ধি থৈ আহিছো আমি তাক লৈ সেই ভূতটোক মাৰিবলৈ যাম কিন্তু হান্দি বাবা আমি আপোনাৰ ওচৰলৈ অহা কাৰণটো হ'ল যে আমি কেনেকে মাৰিব লাগিব সেই ভূতটোক আমি তাৰ বিষয়ে একোৱে নাজানো হিনাৰাম সেই ভূতটো প্ৰায় 45 বছৰৰ আগতে সেই হস্পিটেলখনতে মৰিছিলে আৰু সি তাতেই থাকি এটা বহুত শক্তিশালী ভূত হৈ গ'ল সেই ভূতটো এজোপা পুৰণা আহঁত গছৰ ওপৰতে থাকে আৰু সেই ভূতটোক মাৰিবলৈ হলে সেই আহঁত গছজোপাৰ ওপৰতে তাক মাৰিব লাগিব সি তললৈ অহাৰ পিছত তহঁতি তাক একো কৰিব নোৱাৰিবি কিন্তু কেনেকে গছৰ ওপৰত কেনেকে মাৰিম গছৰ তললৈ নামি অহাৰ লগে লগে তাক কোনেও একো কৰিব নোৱাৰে কাৰণ গছৰ তলত তাৰ শক্তি দুগুণ হৈ যায় হান্দি বাবা ঠিক আছে তেনেহলে আমি সেই ভূতটোক আহঁত গছজোপাৰ ওপৰতে মাৰিম কিন্তু তাক মাৰিব পৰা কিবা এটা আমাক উপায় দিয়ক তহঁতি প্ৰথমতে এটা ডেড বডিৰ ওপৰত পবিত্ৰ গংগাজল ছেটিয়াই নি পিনি তালৈ নিব লাগিব তাৰপিছত আৰু সি যেতিয়াই ডেড বডিটো দেখিব সি খাবলৈ যেতিয়া গছৰ মাজলৈ নামি আহিব তেতিয়াই তাৰ শক্তি আধাটো কমিয়ে যাব আৰু তাৰ পিছতে তহঁতি শিৱৰ ত্ৰিশূলেৰে তাক আহঁত গছৰ মাজতে আক্ৰমণ কৰিব লাগিব হয় নেকি ঠিক আছে তেনেহলে হান্দি বাবা মই দিয়া চাগে পবিত্ৰ গংগাজল তহঁতৰ ওচৰত আছেই চাগে কিন্তু তহঁতি মনত ৰাখিবি প্ৰথমতে ডেড বডিটোৰ ওপৰত পবিত্ৰ গংগাজল ছেটিয়াইহে নিবি হান্দি বাবা আছে আছে আৰু আপোনাৰ ত্ৰিশূলডালো মোৰ ওচৰত আছে ঠিক আছে তেনেহলে হান্দি বাবা ধন্যবাদ ডাগৰু সেইজোপাই আহঁত গছজোপা সেই গছজোপাৰ তলতেই ডেড বডিটো দলিয়াই পিনি পেলাই দেখে যা মাৰ ভূতটোক আহি গ'ল গছৰ মাজলৈ সি তলত পৰিলে কিন্তু তাক মাৰিব নোৱাৰিবি মাৰ এতিয়াই মানুহৰ ডেড বডি খোৱা ভূতৰ খেলা খতম এতিয়া 108 এম্বুলেন্সৰ ড্ৰাইভাৰ তোৰ বাৰী তোক আইনে কি শাস্তি দিয়ে দিব